লোকসভা নিৰ্বাচনৰ আনন্দ উল্লাসৰ মাজতে পদূলিমুখ পালেহি অসমীয়া বাপতি শাসন বহাগ বিহু। আজি উৰুকা, কাইলৈ গৰু বিহু। ৰাজ্যৰ চুকে কোণে গাঁৱৰ ডেকা গাভৰু ব্যস্ত হৈ পৰিছে ৰঙালীক আদৰাত। কংক্ৰিট মহানগৰীটো ইয়াৰ ব্যতিক্ৰম নহয়। এয়া মহানগৰী গণেশগুৰিৰ দৃশ্য। দেশলতি মাখিয়তি পঘাৰে ভৰিছে মহানগৰীৰ বজাৰ। দাদা পিচ 20 টকা দাদা, আৰু আপোনাৰ এই মঠাটো আপোনাৰ 100 গ্ৰামত 20 টকা দাদা। সেয়ে কোনোৱে যদি গৰুৰ কাৰণে পঘা ক্ৰয় কৰিবলৈ আহিছে, আন কোনে আকৌ দেশলতি ক্ৰয় কৰিবলৈ আহিছে। গৰু বিহুৰ পৰম্পৰা অনুসৰি গৃহস্থই পুৱাই নিজৰ পশুধন নৈ জান জুৰিলৈ লৈ যায়। মাহ হালধিৰে নোৱাই ধুৱাই গৃহস্থই নিজৰ গোধনৰ শ্ৰীবৃদ্ধি কামনা কৰে। লগতে গায়, লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, মাৰে সৰু বাপেৰে সৰু তই হবি বৰ বৰ গৰু। আনহাতে সন্ধিয়াৰ ভাগলৈ মাখিয়তী পাতেৰে গৰুক কোবাই কোবাই গৃহস্থই কয়, মাখিয়তী মাখি পাত মাখি মাৰো জাক জাক। তাৰ পাছতে নতুন পঘাৰে গোহালিত গৰুক বন্ধা হয়। পিছে এই পৰম্পৰা অসমৰ ঠাইভেদে পৃথক। আজি মহানগৰীৰ বজাৰসমূহত জেতুকা চিৰা দৈ ক্ৰীম ক্ৰয় কৰিবলৈ ওলাই আহিল মহানগৰবাসী। বজাৰ ভালে। কি বজাৰ কৰিব এতিয়া কিনিব? ললো অলপমান, এতিয়াই জেতুকা লওঁ। জেতুকা খানিব? হয়। উল্লেখ্য যে গৰু বিহুৰ পিছদিনাই মানুহৰ বিহু। মানুহৰ বিহু দিনাই পুৱাই গা ধুৱাই কনিষ্ঠই জ্যেষ্ঠজনৰ আশীৰ্বাদ লোৱাৰ পৰম্পৰা আছে। লগতে নতুন কাপোৰ পিন্ধাৰ নিয়ম। সন্ধিয়াৰ ভাগলৈ গাঁৱৰ ডেকা গাভৰুৱে মিলি হুঁচৰি গোৱাৰ নিয়ম। নিৰ্বাচনৰ বাবে এবাৰ কিছু হ'লেও ম্লান পৰিছে বহাগ বিহুৰ। মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰঙালীক আদৰাত ব্যস্ত হৈ পৰিছে ডেকা গাভৰুসকল। এই দৃশ্য মাজুলীৰ, এই দৃশ্য আমগুৰিৰ। এই দৃশ্য লংকাৰ। নিৰ্বাচনৰ ধামখুমীয়াৰ মাজতে এনেদৰে বিহুক আদৰাত ব্যস্ত হৈ পৰিছে কংকিত মহানগৰবাসীও। নিউজ ডেস্ক ৰিপোৰ্ট, দ্য নিউজ প্লাছ।